प्रथम कथा हल किताब पढ़िले आमार आत्मविश्वास पाए किताब पढ़िले आमार आत्मविश्वास पाए किताब पढ़िले आमार बहु समस्या अपना अपनी नोआ हो जाए जेने मैं এটা উদাহরণ দিছো আমার ছাত্র ছাত্রীসকলৰ উদাহৰণ দিছো যে আমাৰ ছাত্র ছাত্রী এটা দল ধৰা এক্সকাৰশনত পূৰ্বালৈ যাবলৈ ওলালে সুখপাদ্য আৰু ইমান তোমালোকৰ মনত ইমান কথা যোগান ধৰিব তোমালোকে পঢ়িও ভাল পাবা সেইখন কিতাপ পঢ়িবা জুলছ ভাৰ্নৰ আৰু আছে বহুত তেনেকুৱা তাৰ পিছত তোমালোকক মই কৈছো যে তোমালোকৰ জ্ঞান বঢ়াবলৈ হলে টেক্সট বুক আমাৰ যে পাঠ্যপুথি মানুহ সকলোতকৈ বেছি দিন দিয়া থাকে হয়নে ইকিগাই কিতাপখন পঢ়িছা ন তোমালোকে কোনে নাই পঢ়া কোনোবাই নাই পঢ়া নেকি ফেমাস কিতাপ ইকিগাই পঢ়ি পায় অসমীয়া অনুবাদ ওলাইছে আমাৰ বুক ফেয়াৰত আহিছিলে বুক ফেয়াৰত আহিছিলে এটা ইংৰাজীখন পঢ়িবলৈ বিচাৰিলে মোৰ তাত আছে ইংৰাজীখন আছে মোৰ লগত বুজিছা ইকিগাই পঢ়িবা ইকিগাই পঢ়িলে আমাৰ জীৱনটো কেনেকৈ দীঘলীয়া কৰিব পাৰি আমাৰ আয়ুসকাল কেনেকৈ বঢ়াব পাৰি জাপানৰ মানুহবিলাকে কেনেকৈ আয়ুসকাল বঢ়ায় তাৰ বিকাশৰ লগে লগে ডিজিটেল যেটো ইনক্লাইনেশ্যন বা এডিকশ্যন এটা অলপ বাঢ়াৰ কাৰণে তোমালোকে অকণমান সময় কমকৈ দিব পাৰিছা দিছ ইজ দ্য কাৰ্ছ অফ দ্য চিভিলাইজেশ্যন সভ্যতাৰ এটা সংকট বা এটা অভিশাপ তাৰ কাৰণে তোমালোক বৰ দুখী হ'ব নোৱাৰা আমি সকলো দায়ী কাৰণ বৃদ্ধ প্ৰৌঢ় প্ৰতিটো জেনেৰেশ্যনৰ মানুহে এতিয়া মোবাইলত ব্যস্ত হৈ পৰিছে কিতাপৰ পৰা আঁতৰি গৈছে আৰু সেইকাৰণে এতিয়া অডিঅ' বুক কনচেপ্টটো আহিছে যে কিতাপখন পঢ়াৰ উপৰিও গোটেই কিতাপখন আমি শুনিব পাৰোঁ অসমীয়াৰ ২-৩টা এপ ইতিমধ্যে আহিছে বা ছফ্টৱেৰ আহিছে ছফ্টৱেৰ নহয় তেওঁলোকৰ মানে বুক ক্লাবৰ ধৰণে অডিঅ' বুকৰ কনচেপ্টটো আহিছে খুব ভাল উপবিষ্ট আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয়া আৰু উপস্থিত সদন একেবাৰে চমুকৈ কওঁ হয়তো তোমালোকৰ ক্লাছে আছে আমাৰ বিশেষকৈ ৰিডিং ক্লাব এই কনচেপ্টটো সত্যই আনিছিল সিয়ে মোক কৈ আছিল যে এনেকৈ ছাৰ হেৰি এটা কৰোঁ বুলি খুব ধুনীয়া কনচেপ্ট আজিকালি নাইকিয়া হৈছে বুক ৰিডিং ক্লাবৰ কনচেপ্টবোৰ আমাৰ দিনত আমাৰ যুগৰ কথা ক'লোঁ আমি যিখিনি মঞ্চত বহি আছোঁ যে কিতাপ পঢ়াৰ ফলতেই আজি মানুহ চন্দ্ৰই হওক বা মংগল গ্ৰহলৈকে হওক বা কৃত্ৰিম উপগ্ৰহই হওক বা কৃত্ৰিম বুদ্ধিমত্তাৰ সা সঁজুলিবোৰ আমি নিৰ্মাণ কৰিবলৈ পাৰিলোঁ কেৱল কিতাপ পঢ়াৰ জৰিয়তেহে এতিয়া কিতাপ পঢ়াৰ এটা আন্দোলন কৰিবলগীয়া হৈছে বা এতিয়া আমি এটা সংস্থা কৰিবলগীয়া হৈছে কিতাপ কিন্তু পঢ়িব লাগে বুলি মায়ে আমাক প্ৰথমতেই কিতাপ এখন উলিয়াই দি অ আ ক খ বা ১ ২ ৩ এইবিলাক লিখিবলৈ শিকাইছিল তাৰ পিছতো আমি বুক ৰিডিং নিচিনা এটা অনুষ্ঠান গঢ়ি তুলিবলগীয়া হৈছে কিয়নো এই সময়ত আমি ছাত্ৰ ছাত্ৰীসমূহক দেখিছোঁ যে কিতাপ পঢ়াৰ পৰিৱৰ্তে মোবাইলৰ জৰিয়তে মোবাইলতেই নোটবোৰ লিখি ল'ব মোবাইলতেই ফটো মাৰিব সেই দিশৰ পৰা যাতে আমি ল'ৰা ছোৱালীখিনিক আঁতৰাই নি এখন কিতাপ কিনি পঢ়া